হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোকৰ ভালেই আৰু আমাৰো ভাল। আজি ৰাতিপুৱা যাব ওলাইছোঁ এফালে, ক'ত যাওঁ আপোনালোকক দেখাই থাকিম বাৰু। আৰু ঘৰত ওলোৱা সময়ত মই ভিডিঅ' কৰিব নোৱাৰিলোঁ কাৰণ খৰধৰ হ'ল, আৰু গাড়ীৰ পৰাই ভিডিঅ' কৰিছোঁ। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকিব আৰু তেতিয়াহে গম পাব আমি ক'লৈ গৈছোঁ। আজি ৰাতিপুৱা ৰ'দটো ইমান চোকাকৈ দিছে, শুই উঠিয়ে চকু মেলিব পৰা নাই। আৰু ভাবিছিলোঁ যাব নোৱাৰিম নেকি ইমান গৰমত, তথাপিও যাবলৈ ওলাইছোঁ যেতিয়াতো যাবই লাগিব। আৰু এতিয়া গৈ থাকোঁ ব'লক। আমাৰ ওলাওঁতে অকণমান দেৰি হ'ল, অকণমান সোনকালে ওলাব লাগিছিলে। ইয়াতেই 6:30, 7টামান বাজিলেই, আৰু য'ত গৈছোঁ তাত অকণমান সোনকালে পাবগৈ লাগে। ইয়াতে যদি ইমান দেৰি হয় তাত আকৌ কিমান দেৰি হয় নাজানো। আৰু ক'লৈ গৈছোঁ আপোনালোকক কৈ দিছোঁ বাৰু। আমি গৈছোঁ অৰুণাচল টকচিতা ৰিজৰ্ট। বহুত দিনৰ পৰা যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ। আৰু বেটাৰো স্কুল গৰম বন্ধ দিলে। এইফালে গৈ পালোঁগৈ আমি পাছ বনোৱা জেগা। ইয়াত পাছ বনাব লাগিব কাৰণ অৰুণাচল গ'লেতো পাছ লাগিবই। আৰু এইফালে চাওকচোন, গাড়ী ইমানেই ভিৰ হৈছে, গাড়ীখন আমি আগবঢ়াই নিব পৰা নাই। আমাৰ এওঁৰ লগৰ আৰু কেইজনমান গৈছিলে, তেওঁলোকে আগতীয়াকৈ পাছ বনালে। পাছ বনোৱা হ'ল, আমি এতিয়া সোমাই গ'লোঁ অৰুণাচল বৰ্ডাৰ। আৰু এইখন দেখিছে, এইখন নামচাই নদী। আৰু এইফালে আছে নামচাই ইউনিভাৰ্চিটিখন। বাহিৰৰ পৰা ইমান ধুনীয়া লাগিছে। নামি কেনে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, কিন্তু আমাৰ ইয়াতে বহুত দেৰি হৈ গ'ল, সেইকাৰণে নামিব নোৱাৰিলোঁ। বাহিৰৰ পৰাই অকণমান ভিডিঅ' কৰিলোঁ। এইখন মেইন গেটখন। এইফালে পালোহি নামচাই টাউন। এই চাইডে নামচাই টাউনলৈ যায়, আৰু আমি এইফালে চিধা গৈ আছোঁ। আকৌ গম পালোঁ এইফালে বোলে গল্ডেন পকোৰা যোনফালে যায় সেইফালে ৰাস্তাৰ দলংখন ভাঙিলে, আৰু সেইকাৰণে এইফালে ৰাস্তাটো উলিয়াই দিছে। ৰাস্তাটো বহুত বেয়া, সৰু আৰু বহুত শিলগুটি আছে, হাবি মাজে মাজে গৈছে। গাড়ীবোৰ যাবলৈ বহুত কষ্ট হৈছে, তথাপিও গাড়ীবোৰ গৈছে। কিন্তু ইমান ভিৰ, গাড়ী এখনহে ক্ৰছ কৰিব পাৰে, দুখন ক্ৰছ কৰিবলৈ হ'লে বহুত দিগদাৰ হয়। আৰু গৈ পালোঁগৈ এখন দলং। এইখন দলং দেখিছে নহয়। আৰু এই দলংখন এখন গাড়ী পাৰ হ'লে এখন গাড়ী ক্ৰছ হ'ব নোৱাৰে, বাকী গাড়ীবোৰ ৰৈ দিবলগীয়া হয়। আৰু এখন গাড়ী পাৰ হৈ গ'লেহে বাকীখন গাড়ী আহে। আৰু এয়া দেখিছে নহয়, গাড়ীবোৰ ৰৈ দিছে, এখন যোৱাৰ পিছতহে এখন আহিছে, সেইকাৰণে বেছিকৈ অলপ ভিৰ হৈছে। এইফালে সোমাই গৈছোঁ, আৰু অকণমান দূৰ যাব লাগিব। এইটো ৰাস্তাও বহুত বেয়া। ফাইনেলি পালোহি আমি মেইন ঠাই, টকচিতা ৰিজৰ্ট। আজি মানুহ বহুত, আৰু দেখিছে ন ইমানেই মানুহ ভিৰ হ'ল আজি। আৰু এতিয়া দেখিছোঁ আমি কটেজ নাপামেই, গোটেই কটেজে ফুল হৈ গ'ল। আৰু এইফালে মই গোটেইখন দেখাই দিছোঁ। আৰু এইফালে আমি অলপ পানীত নামিলোঁ। এইফালে দেহা মানুহ ইমানেই ভাল পাইছে পানীখিনি, আৰু পানীখিনি ইমানেই ঠাণ্ডা। ইমান গৰম আছিলে যদিও পানীখিনিত বহি দিয়াৰ লগে লগে একদম ঠাণ্ডা দিনৰ নিচিনা পানীখিনি ঠাণ্ডা লাগিছে। মই বেছি দেৰি বহি থাকিব নোৱাৰিলোঁ। আৰু এইফালে আমাৰ বেটাই পূৰা খেলিছে, সি বহুত ভাল পাইছে। পানী বুলি ক'লে এনেও ভাল পায়। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আৰু যদি কোনোবা অহা নাই, আহিব টকচিতা, আহি ভাল পাব গৰমত। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক এটা কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহিছোঁ, বাই বাই।